নমস্কাৰ বন্ধু বান্ধৱীসকল, এডিআৰই পৰীক্ষাত আহিবলগীয়া ইংৰাজী বিষয়ৰ আৰ্টিকল লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। আৰ্টিকল বুলি ক'লে আমি সাধাৰণতে গম পাওঁ এ আৰু এন লগতে আছে নিৰ্দিষ্ট আৰ্টিকল, যাক ডেফিনিট আৰ্টিকল বুলি কোৱা হয়। সাধাৰণতে আৰ্টিকল দুই ভাগত বিভক্ত। এটা হৈছে ইনডিফিনিট আৰ্টিকল, যাক আমি এ আৰু এন বুলি জানো, আৰু এটা হৈছে ডেফিনিট আৰ্টিকল, যাক আমি দি বুলি জানো। এতিয়া আমি এ, এন আৰু এই দিৰ ব্যৱহাৰ লৈ আমি আপোনালোকৰ মাজত উপস্থিত হৈছো, নিশ্চয় ভাল পাব। ইনডিফিনিট আৰ্টিকল কাক বুলি ইয়াতে দিয়া আছে, ইহঁত কোনো নাউনৰ আগত বহি তাক সাধাৰণভাৱে বুজায়। মনত ৰাখিব, সাধাৰণভাৱে বুজায় বাবে ইহঁতক ইনডিফিনিট আৰ্টিকল বোলে। তাৰপিছত আছে ডেফিনিট আৰ্টিকল, ই যিকোনো নাউন এটাৰ আগত বহি নিৰ্দিষ্টকৈ বুজায়। এতিয়া আৰ্টিকল সমূহৰ ব্যৱহাৰ লৈ আমি আগবাঢ়িছো। প্ৰথমতে আমি চাম এ আৰু এনৰ ব্যৱহাৰ কি কি আছে। এইবিলাক নিশ্চয় আপোনালোকে মনোযোগেৰে আগতেও পঢ়িছে, এতিয়া পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাই আছে, আৰু সেইবাবে ধুনীয়াকৈ অলপ বুজি ল'ব। টান বস্তু নহয়, সহজ বস্তুৱে হয়, গতিকে অলপ মনোযোগেৰে চালে, অলপ ধাৰণা এটা আহিলে নিশ্চয় প্ৰশ্নত শুদ্ধ উত্তৰ আমি দিব পাৰিম। এক নম্বৰ ব্যৱহাৰ লৈ আগবাঢ়িছো, কোনো কাউণ্টেবল ছিংগুলাৰ নাউন যাক আমি গণিব পাৰো, আৰু সেই গণিব পৰা এক বচন হ'ব লাগিব। গণিব পাৰো লগতে গণিব পৰা এক বচন হ'ব লাগিব। তাৰ আগত সাধাৰণতে এ আৰু এন বহে। অৰ্থাৎ কি পালো, যে গণিব পৰা এক বচন নাউন যাক অৰ্থ আমি এটা এনেকে বুজাব পাৰিম, তাক আমি এ আৰু এনৰ সহায়ত লিখিব লাগিব। কোনো কনচনেণ্টেৰে আৰম্ভ হোৱা, অৰ্থাৎ যিকোনো কনচনেণ্ট এটাৰে আৰম্ভ হোৱা শব্দ এটাৰ আগত আমি সাধাৰণতে এ বহাও, আৰু ভাৱেলেৰে আৰম্ভ হোৱা অৰ্থাৎ স্বৰবৰ্ণৰে আৰম্ভ হোৱা শব্দ এটাৰ আগত সাধাৰণতে আমি এন বহাও। উদাহৰণস্বৰূপে আপোনালোকে চাব পাৰে এ মেন, এ বয়, এ গাৰ্ল, এ উমেন, এন ইগ, এন ইগল, এন এপল ইত্যাদি হৈছে আমাৰ এ আৰু এনৰ সাধাৰণ ব্যৱহাৰ। নেক্সট আহিছো দুই নম্বৰ ব্যৱহাৰ লৈ। ইয়াত আছে ভাৱেলেৰে আৰম্ভ হোৱা শব্দ কিছুমান আছে, যেনেকুৱা ইউনিভাৰ্চিটি, ইউনিয়ন, ইউৰোপিয়ান ইত্যাদি যিবিলাক শব্দ আছে, এই শব্দবিলাক কিন্তু ভাৱেলেৰে আৰম্ভ হৈছে, কিন্তু সিহঁতৰ প্ৰথম উচ্চাৰণ অৰ্থাৎ ফাৰ্ষ্ট চাউণ্ড কিন্তু ৱা বা ইউৰ দৰে হয়। গতিকে মনত ৰাখিব, যদি কোনো ভাৱেলেৰে আৰম্ভ হোৱা শব্দৰ প্ৰথম উচ্চাৰণটো যদি ৱা বা ইউৰ দৰে হয়, তেন্তে তাৰ আগত এনৰ পৰিৱৰ্তে কিন্তু আমি এ বহাব লাগিব। এইবিলাক অলপ আচলতে টান বস্তু নহয়, অলপ কনফিউজিং হয়। গতিকে ভাৱেল হলেই আমি এ দিব নোৱাৰিম বা এন দিব নোৱাৰিম। গতিকে ভাৱেল হলে আমি ডাইৰেক্ট এনও দিব নোৱাৰিম, এও দিব নোৱাৰিম। গতিকে সাধাৰণতে এন দিম, কিন্তু যদি সেই ভাৱেলটোৰ উচ্চাৰণ ৱা বা ইউৰ দৰে হয়, তেতিয়াহে আমি তাৰ আগত এ বহাম। মনত ৰাখিব, উদাহৰণ ইয়াতে দিয়া আছে কেইটামান, এ ইউৰোপিয়ান, এন এ ইউনিয়ন, এ ইউৰিনাল, এ ইউনিভাৰ্চিটি ইত্যাদি ইত্যাদি বহুত কেইটা দিয়া আছে। এতিয়া 3 নম্বৰলৈ আহিছো, সংক্ষিপ্ত নাম যিবিলাকক আমি এব্ৰিভিয়েশ্যন বুলি কওঁ। এম এ, এল এল বি, বি এ ইত্যাদি হৈছে এব্ৰিভিয়েশ্যনৰ ফৰ্ম। গতিকে যদি কোনো সংক্ষিপ্ত নাম কনচনেণ্টেৰে আৰম্ভ হৈছে, কিন্তু ধ্বনি, সেই উচ্চাৰণৰ ধ্বনিটো যদি আমাৰ উচ্চাৰিত হয় কিহেৰে, ভাৱেলৰ দৰে, বুজি পাইছে নিশ্চয়, যে কনচনেণ্ট এটাৰে আৰম্ভ হোৱা সংক্ষিপ্ত ৰূপত থকা শব্দবোৰ যদি উচ্চাৰিত হৈছে ভাৱেল উচ্চাৰণেৰে, তেনেহলে তাৰ আগত আমি এন ব্যৱহাৰ কৰিম। উদাহৰণস্বৰূপে এম এ, এম এল এ ইত্যাদি। কনচনেণ্টেৰে আৰম্ভ হোৱা ৱৰ্ডৰ উচ্চাৰণত যদি প্ৰথম আখৰটো লুপ্ত থাকে আৰু ভাৱেল চাউণ্ড উচ্চাৰিত হয়, তেন্তে তাৰ আগত এন হয়, যেনে এন অনেষ্ট বয়, এন আৱাৰ, এন হেয়াৰ ইত্যাদি। নেক্সট ইউজ অফ ডেফিনিট আৰ্টিকল, দিৰ ব্যৱহাৰ। এতিয়া দি আমি সাধাৰণতে বহুত ক্ষেত্ৰত ব্যৱহাৰ কৰো, আমি আগতেও পাই আহিছো, আপোনালোকে গম পায় নিশ্চয়। সাধাৰণতে নিৰ্দিষ্টকৈ বুজাবলৈ দি ব্যৱহাৰ হয়। গতিকে সেই দিৰ ব্যৱহাৰ লৈ আমি আগবাঢ়িছো। কি আছে, কোনো নাউনক নিৰ্দিষ্টকৈ বুজাবলৈ, আমি যিকোনো নাউন এটাক নিৰ্দিষ্টকৈ বুজাবলৈ তাৰ আগত দি ব্যৱহাৰ কৰিম। এতিয়া কথা হ'ল, অনিৰ্দিষ্টকৈ বুজাবলৈ আমাৰ এ আৰু এন আছে, আৰু নিৰ্দিষ্টকৈ বুজাবলৈ আমি যিকোনো নাউন এটাক দিৰে বুজাব লাগিব। নেক্সট আহিছো 2 নম্বৰ ব্যৱহাৰ, কোনো নাউনক এবাৰ উল্লেখ কৰি পিছত আকৌ উল্লেখ কৰি বুজাবলৈ তাৰ আগত সাধাৰণতে দি ব্যৱহাৰ হয়। কি কৈছে, যে প্ৰথমতে কোনো এটা নাউনক বুজাইছো, উল্লেখ কৰিছো, আৰু সেই নাউনকে আকৌ দ্বিতীয়বাৰ বুজাবলৈ তাৰ আগত দি ব্যৱহাৰ কৰা হয়। ইয়াতে চাব, উই ছ এ মেন ইন দ্য ফিল্ড, আমি এজন মানুহক পথাৰত দেখিছিলো। সেই মানুহজনকে আকৌ বুজোৱা হৈছে কি, যে দ্য মেন ৱাজ কেৰিং এ বান্ডল অন হিজ হেড। মানুহজনে তেওঁৰ মাথাত এটা বোঝা
কৰি আছে আকৌ সেই বান্ডলটোক যেতিয়া পুনৰাই ব্যৱহাৰ কৰিম তেনেহ'লে চাব দা বান্ডল ৱাজ ভেৰি হেভি ইয়াতে দি ব্যৱহাৰ হৈছে ইয়াতে দি ব্যৱহাৰ হৈছে প্ৰথমতে কিন্তু এজন মানুহক বুজোৱা হৈছে কাৰণে এই মেন ব্যৱহাৰ হৈছে 3 নম্বৰ ব্যৱহাৰলৈ আহিছো 3 নম্বৰ ব্যৱহাৰত আছে যিবিলাক বস্তু বিশ্বব্ৰহ্মাণ্ডত মাত্ৰ এটাই আছে যাৰ কোনো দ্বিতীয় নাই সেইবিলাক বস্তুৰ আগত সাধাৰণতে দি ব্যৱহাৰ কৰা হয় উদাহৰণস্বৰূপে দি আছে দা সান দা মুন দা আৰ্থ দা স্কাই দা নৰ্থ পোল দা সাউথ পোল ইত্যাদি ইত্যাদি 4 নম্বৰলৈ আহিছো সুপাৰলেটিভ ডিগ্ৰী আৰু ক্ৰম বুজোৱা ফাৰ্ষ্ট সেকেন্ড আদি শব্দৰ আগত সাধাৰণতে দি বহে যেনে মাউণ্ট এভাৰেষ্ট ইজ দি হাইয়েষ্ট পিক ইন দা ৱৰ্ল্ড ইয়াতে কি আছে হাইয়েষ্টৰ আগত দি বহিছে এতিয়া কম্পাৰেটিভ ডিগ্ৰী নাইবা পজিটিভ ডিগ্ৰীৰ আগত কিন্তু সাধাৰণতে দি ব্যৱহাৰ নহয় এতিয়া কি কৰা হৈছে সুপাৰলেটিভ ডিগ্ৰী যেটো আছে হাইয়েষ্ট হৈছে সুপাৰলেটিভ ডিগ্ৰী আৰু এই সুপাৰলেটিভ ডিগ্ৰীৰ আগত কি বহিছে দি বহিছে নেক্সট উদাহৰণ আছে ৰাজু ইজ দি ফাৰ্ষ্ট বয় ইন দি ক্লাছ ৰাজু হৈছে শ্ৰেণীটোৰ প্ৰথম ল'ৰা গতিকে এই ফাৰ্ষ্টৰ আগত কি বহিছে দি বহিছে গতিকে উদাহৰণখিনি আপোনালোকে চাই ল'ব 5 নম্বৰলৈ আহিছো কোনো শ্ৰেণী বা জাতি বুজাবলৈ দি ব্যৱহাৰ কৰা হয় যিকোনো জাতি যিকোনো শ্ৰেণী ইত্যাদি বুজাবলৈ তাৰ আগত কি ব্যৱহাৰ কৰা হয় দি ব্যৱহাৰ কৰা হয় যদি ইয়াতে আছে দা এলিফেন্ট ইজ এ লাৰ্জ এনিমেল হাতী এটা প্ৰকাণ্ড জন্তু 6 নম্বৰলৈ আহিছো মিউজিকেল ইনষ্ট্ৰুমেন্ট যাক আমি বাদ্যযন্ত্ৰ বুলি কওঁ তাৰ আগত ডেফিনিট আৰ্টিকল দি বহে উদাহৰণস্বৰূপে হি লাইকস টু প্লে দা ভায়োলিন ইয়াতে ভায়োলিনৰ আগত দি বহিছে আকৌ আছে হি হ্যাজ লাৰ্ন টু প্লে দা গিটাৰ গিটাৰৰ আগত কিন্তু দি বহিছে 7 নম্বৰলৈ আহিছো সাগৰ মহাসাগৰ নদী যুজক পৰ্বতমালা আদিৰ আগত দি বহে যেনে দা পেচিফিক অচিয়ান দা হিমালয়াছ দা ব্ৰহ্মপুত্ৰ দা আল্পছ ইত্যাদি 8 নম্বৰত আছে সংক্ষিপ্ত নামেৰে যিবিলাক শৰ্ট এব্ৰিভিয়েশ্যনেৰে দেশ সংস্থা আদিৰ নামৰ আগত কিন্তু নিৰ্দিষ্টকৈ দি বুজোৱা হয় অৰ্থাৎ USA ইউনেস্কো ইত্যাদিৰ আগত দি বহে অৰ্থাৎ দা USA দা ইউএন দা UK ইত্যাদি 9 নম্বৰ ব্যৱহাৰলৈ আহিছো দিৰ ধৰ্মগ্ৰন্থ আৰু পুৰণি মহাকাব্য যাক এপিক বুলি জনা যায় এইবোৰৰ নামৰ আগত কিন্তু দি ব্যৱহাৰ কৰা হয় যেনে দা ৰামায়ণ দা কোৰাণ দা বাইবেল ইত্যাদি আগত আমি কি ব্যৱহাৰ কৰিম দি ব্যৱহাৰ কৰিম 10 নম্বৰলৈ আহিছো বিখ্যাত ঐতিহাসিক ঘটনা হিষ্টৰিকেল ইভেন্টস যাক বোলা হয় তাৰ আগত সাধাৰণতে দি ব্যৱহাৰ কৰা হয় যেনে দা চেপই মুটিনি চিপাহী বিদ্ৰোহ ইয়াৰ আগত কিন্তু দি বহিছে দা ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰ প্ৰথম বিশ্বযুদ্ধ তাৰ আগতো দি বহিছে 11 নম্বৰলৈ আহিছো কোনো বিখ্যাত যান বাহন ট্ৰেইন আদিৰ নামৰ আগত দি ব্যৱহাৰ হয় যেনে দা ৰাজধানী এক্সপ্ৰেছ দা টাইটানিক sank in the Atlantic Ocean ইয়াতো দি আহিছে দা ব্ৰহ্মপুত্ৰ মেইল ইজ লেট টুডে তো ইয়াতেও দি আহিছে 12 নম্বৰ আছে ভাষাৰ নামৰ পিছত লেংগুৱেজ শব্দ থাকিব লাগিব মনত ৰাখিব যদি ভাষাৰ নামৰ পিছত লেংগুৱেজ শব্দ নাথাকে তেনেহলে তাৰ আগত দি ব্যৱহাৰ নহয় যদি ভাষাৰ নামৰ পিছত যদি লেংগুৱেজ শব্দটো উল্লেখ থাকে তেনেহলেহে আমি তাৰ আগত দি বহাম মনত ৰাখিব আনকি ইয়াতে আকৌ দি আছে ঋতুৰ নামৰ পিছত সিজন শব্দটো উল্লেখ থাকিব লাগিব সিজন শব্দটো উল্লেখ নাথাকিলে তাৰ আগত দি নবহে উদাহৰণস্বৰূপে ইট ইজ নট ইজি টু লাৰ্ন দা ইংলিছ লেংগুৱেজ যদি ইয়াতে ইংলিছ আছে কিন্তু ইয়াতে যদি লেংগুৱেজ নাথাকিলেহেঁতেন তেনেহ'লে ইয়াতে দি নবহিলেহেঁতেন নেক্সট আই লাইক দি স্প্ৰিং চিজন যদি চিজনটো নাথাকিলেহেঁতেন তেনেহ'লে ইয়াতে দি নবহিলেহেঁতেন মনত ৰাখিব 13 নম্বৰত আহিছো শ্ৰেণী বুজোৱা এডজেক্টিভৰ আগত দি ব্যৱহাৰ কৰা হয় কিন্তু শ্ৰেণী বুজোৱা সেই এডজেক্টিভটো প্লুৰাল হ'ব লাগিব বহুবচন হ'ব লাগিব বহুবচন নহ'লে কিন্তু তাৰ আগত দি ব্যৱহাৰ নহয় ইয়াতে কি কৈছে দা ৰিচ শুড ফিল ফৰ দা পুৰ নাইবা দা ৰিচ আৰ নট অলৱেজ হেপী গতিকে এইখিনি মনত ৰাখিব যে যদি ৰিচ শব্দটো প্লুৰাল নহ'লেহেঁতেন তেনেহ'লে ইয়াৰ আগত দি নবহিলেহেঁতেন নেক্সট আহিছো কিছু প্ৰশ্নলৈ ইয়াতে আপোনালোকৰ কিছু প্ৰশ্ন ইয়াতে স্ক্ৰীনত দিয়া গৈছে আপোনালোকে ইচ্ছা কৰিলে লিখি ল'ব পাৰে যদি ভিডিঅ'টো ভাল লাগে শ্বেয়াৰ কৰিব পৰৱৰ্তী সময়ত পুনৰ লগ পাম আৰু এটা নতুন টপিক লৈ